ৰাণী চাপৰিত আমাৰ অসমীয়া থলুৱা লোকসকলে খেতি কৰে আৰু প্ৰায় 500 পৰিয়ালে 4,500 বিঘা মাটিত সুন্দৰভাৱে খেতি কৰে আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ গুৱাহাটী মহানগৰীৰ মানুহক ইয়াৰ পৰা শাক চব্জি আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ফুলকবিৰ পৰা বন্ধাকবিৰ পৰা ব্ৰকলিৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত যোগান ধৰা হয় মই আগতে চাপৰিত অহা নাছিলোঁ বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলোঁ আজি মাঘ বিহুৰ দিনা চাপৰিলৈ আহি আমাৰ কৃষক ৰাইজক সাক্ষাৎ কৰিলোঁ আৰু তেওঁলোকৰ সমস্যাসমূহৰো বুজ ল'লোঁ আৰু মই ভাবোঁ যে আমি এই কৃষকসকলক উৎসাহ দিবৰ বাবে যিখিনি কৰিব পৰা যায় সেইখিনি আমি সোনকালে কৰি দিম খেতিয়কক মাটিৰ পট্টা দিয়াৰ পৰা আমাৰ বিজুলীৰ ব্যৱস্থা কৰাৰ পৰা প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি বা ইৰিগেশ্যনৰ ব্যৱস্থা এই গোটেইখিনি আমি তেখেতসকলক কৰি দিম গৰুখুটি কৃষি ফাৰ্মটো আমি চৰকাৰীভাৱে কৰি আছোঁ আৰু সি এটা প্ৰজেক্ট ডেভেলপ কৰি থকা হৈছে কিন্তু ৰাণী চাপৰি অলৰেডি ডেভেলপ গতিকে ৰাণী চাপৰিত প্ৰজেক্ট কৰাৰ কথা নাই কাৰণ এইটো প্ৰজেক্ট আজি এখেতসকলৰ আজু ককাৰ পৰা ককাকৰ পৰা পিতৃলৈকে সন্তানলৈকে চলি আছে খালি এখেতসকলৰ অভাৱ অভিযোগখিনি দূৰ কৰি দিব লাগে গতিকে মই চেষ্টা কৰিম যাতে এখেতসকলৰ অভাৱ অভিযোগখিনি আমি দূৰ কৰি দিব পাৰোঁ লাহে লাহে আমাৰ অসমত এনেকুৱা কেইবাখনো ফাৰ্ম গঢ়ি উঠিছে আৰু মই ভাবোঁ যে আমাৰ চৰ চাপৰিত থলুৱা কৃষকে যে খেতি কৰিব পাৰে ৰাণী চাপৰি এটা তাৰ বহুত ডাঙৰ উদাহৰণ যেনেকৈ মাজুলী চাপৰিত খেতি হৈছে ৰাণী চাপৰিত খেতি হৈছে য'তে আমি চৰ চাপৰি আমাৰ পৰিত্যক্ত অৱস্থাত আছে অসমীয়া ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি গৈ তাত খেতি কৰিব লাগে সম্ভাৱনা লুকাই আছে বহুত ইনকাম কৰিব পাৰি ইয়াত যিবিলাক ভেজিটেবলছ উৎপন্ন কৰা হৈছে বজাৰত দামো পায় আৰু বহুতে ইয়াৰ পৰা আহিও লৈ যায় সেইকাৰণে মই ভাবোঁ যে আমাৰ অসমীয়া যুৱক সমাজে খালী থকা মাটি বেলেগক এৰি নিদি আমি খেতি কৰিব লাগে আৰু বহুত জায়গাত এতিয়া মেজ যি খেতি কৰা হয় তাৰ বহুত দাম পোৱা যায় আমাৰ ইথানল ফেক্টৰীবিলাক হৈছে অসমত বহুত মেজৰ প্ৰয়োজন আছে গতিকে মই ভাবোঁ যে আমাৰ বিভিন্ন খেতি আমি কৰিব লাগে আৰু কৃষিৰ জৰিয়তে আমি বহুদূৰ আগুৱাই যাব পাৰোঁ সেই কথা আমি এই কথা প্ৰমাণিত হৈছে চাওক ইয়াতে কিছুমান সমস্যা আছে নদী দি কিছুমান লোক আহে ইয়াত পোহনীয়া জন্তু আদি লৈ যায় আৰু ৰিভাৰ পুলিচক ষ্ট্ৰং কৰিব লাগিব লাহে লাহে মই ইয়াত আজি আহিছোঁ পৰিৱেশটো পৰিৱৰ্তন হৈ যাব অকণমান চৰকাৰৰ পৰা তেওঁলোকক সহযোগিতা লাগে ক'ৰবাত যিমান সহযোগিতা আছে তাতকৈ আৰু অলপ বেছিকৈ কৰিব লাগে এইখিনি আমি নিশ্চিত কৰি দিম ইয়াত চাওক পলটুং ব্ৰিজ কিছুমান কৰা হয় যিটো খৰালিৰ সময়ত থাকে বানপানীৰ সময়ত নাথাকে এতিয়ালৈকেতো কোনো চিন্তা কৰা নাই অলপ সময় লাগিব মই ডিপাৰ্টমেণ্টক পঠাম তেওঁলোকে এটা ঠিক ঠাক কৰি বনাই দিব যে হয় এনেকৈ কৰিলে হ'ব মনটো বান্ধি ল'লে সমস্যাটোৰ কেতিয়াবালৈকে সমাধান হৈ যায় গতিকে অলপ মনত চিন্তা কৰিছোঁ যে ইয়াত ইচ্ছা কৰিলে ইলেক্ট্ৰিচিটিও কৰিব পৰা যায় এটা সৰুকৈ দলঙো দিব পৰা যায় গতিকে মনটোত এটা বান্ধি লৈছোঁ কিন্তু মই যিহেতু টেকনিকেল মানুহ নহয় কিবা এটা কোৱাও দিগদাৰ টেকনিকেল মানুহখিনিক পঠোৱাৰ পিছত মই ক'ব পাৰিম আৰু ইয়াতো আহিয়ে থাকিম আপোনালোকে লগ পায়ে থাকিম